প্ৰসংগ অপৰাধ অপৰাধীৰ শীৰ্ষত মুছলমান আজমলৰ মন্তব্যত জোকাৰণি ৰাজ্যত বদৰুদ্দিন আজমলক ধিক্কাৰ নিন্দা মুছলমান সমাজৰ হয় এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে মুছলমান যুৱকৰ সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ যোৱা শনিবাৰে গোৱালপাৰা দলগুমা আঞ্চলিক মহাবিদ্যালয়ত এক সভাত বদৰুদ্দিন আজমলে ভাষণত কৈছিল অপৰাধীত নম্বৰ 1 মুছলমান জেললৈ যোৱাটো 1 নম্বৰত মুছলমান যুৱক মুছলমানৰ ভিতৰতে বেছি প্ৰবঞ্চকৰ সংখ্যা অকল ইমানেই নহয় মুছলমান যুৱকৰ স্বভাৱ চৰিত্ৰৰ বিষয়টো কৰে কেতবোৰ অশ্লীল মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ এনে মন্তব্যক সহজভাৱে লোৱা নাই মুছলমান সমাজে তেখেতে মুছলমানক লৈ সদায় কুটুমন্ত বুদ্ধি থাকে কেতিয়াবা হিন্দু মুছলমান কৈ এতিয়া আকৌ মুছলমানক টাৰ্গেট লৈ পেলাই গৈছে যে মুছলমানসকলে চুৰ বদমাছ গুণ্ডা বা আনৰ ছোৱালী দেখিলে তেজ মানে গৰম হয় আজমলৰ মন্তব্যক ধিক্কাৰ নিন্দা খুদ বিৰোধী শিবিৰৰ অসমৰ ৰাজনীতিৰ পৰা আজমলক বিদায় দিয়ক মুছলমান জাতিক বদনাম কৰিছে আজমলে নিজৰ চৰিত্ৰ নিজে উদঙাই দিলে আজমল প্ৰসংগত এই মন্তব্য প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ প্ৰথমে তাৰ এই বক্তব্য কণ্ডেম কৰিছোঁ প্ৰতিবাদ জনাইছোঁ এই মানুহজনক ৰাজনীতিৰ পৰা কেনেকৈ বিদায় কৰিব পৰা যায় আৰু আপ্ৰাণ চেষ্টা আমি চলাব লাগিব এইবোৰে মুছলমান মানুহৰ এইটো ঘাট লগা দৰকাৰ প্ৰেষ্টিজ লগা দৰকাৰ কাৰণ সি কি বক্তব্য ৰাখিছে এজন মানুহৰ যিটো চৰিত্ৰ এই চৰিত্ৰ পৰিৱৰ্তিত হয় তাৰ কথা বাৰ্তাৰ ওপৰত তাৰ বোধহয় এনেকুৱা অৱস্থা হয় আমাৰ মুছলমান মানুহে ছোৱালীবিলাক দেখিলে যি অৱস্থা হৈ যায় এইটো বোধহয় বদৰুদ্দিন আজমলৰ প্ৰায়ে হৈ থাকে নহ'লে এনেকুৱা কথা কিয় ক'ব এনিবডি আস্কড হিম অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সমালোচনা কৰে বদৰুদ্দিন আজমলক তেখেতৰ মিলাদৰ নিচিনাকৈ নিজে মিয়াবিলাক তলপৰা বুলি কয় মিয়া শব্দটো বহুত ভাল মহত্ব আছে বৰে মিয়া চোটে মিয়া বা যিসকল জ্যেষ্ঠ সন্মানীয় তেখেতসকলক মিয়া বুলি কয় আজমলৰ নিচিনা ৰাজনীতিজ্ঞান মিয়াসকলক অসমত তুচ্ছাৰ্থত ব্যৱহাৰ কৰিবলৈ অসমীয়াসকলক উচতাই দিয়ে ৰাজনীতিবিদ তথা বিভিন্নজনৰ সমালোচনা প্ৰতিক্ৰিয়াৰ পাছতো নিজৰ স্থিতিত অটল সাংসদ বদৰুদ্দিন আজমল সাংসদগৰাকীয়ে পুনৰ কয় যে যি সময়ত ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে সেই সময়ত মুছলমান ল'ৰাই সৰু সৰু ক্ৰাইম কৰি জেলত থাকে থানাত মুছলমানৰ বিৰুদ্ধে কেছ বেছি হৈছে মুছলমান যুৱকে ডাঙৰ ক্ৰাইম কৰিবলৈ হ'লে শিক্ষিত হ'ব লাগিব বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ